অসম চৰকাৰে কিছুদিন আগত ক'লে যে অবৈধ বাংলাদেশীক বহিষ্কাৰ কৰা হৈছে তেওঁলোকে বহিষ্কাৰৰ কথা ক'লে পুছবেকৰ কথা ক'লে আমিও কৈছিলোঁ পুছবেক কৰিব লাগে আগতে আমি কৈছিলোঁ ইয়াত চিনাক্ত হোৱা বাংলাদেশী হেৰাই যায় গোচৰ চলি থাকোঁতে বাংলাদেশী হেৰাই যায় চিনাক্ত হোৱা অসমত বাংলাদেশী হেৰাই যায় আৰু সেইকাৰণে কৈছিলোঁ ডিটেনশ্যন কেম্প পাতিব লাগে যে বিদেশী ডিটেনশ্যন কেম্পত ৰাখিব লাগে বিচাৰ হ'লে বিদেশী হ'লে বহিষ্কাৰ কৰিব লাগে এতিয়া অসমত চিনাক্ত হোৱা বাংলাদেশী হেৰাই যায় আৰু তাৰপিছত চৰকাৰে ক'লে যে আমি বিদেশী নাগৰিক বহিষ্কাৰ কাম আৰম্ভ কৰিছোঁ পুছবেক কৰিছোঁ এতিয়া পুছবেক কৰোঁতে আমি দেখিলোঁ যে ভাৰত সীমান্তৰ পৰা বাংলাদেশ সীমান্তৰ মাজত এই ন'মেন্স লেণ্ড এলেকাত কিছুদিন এক ৰাতিমান বাংলাদেশী থাকিলে আকৌ ঘূৰি আহিল এতিয়া আমাৰ প্ৰশ্নটো হ'ল যে চৰকাৰে বহিষ্কাৰ ব্যৱস্থা কৰিব লাগে বহিষ্কাৰ কৰিব লাগে আমি বহিষ্কাৰ কৰাৰ লগে লগে কৈছিলোঁ যে চৰকাৰে বহিষ্কাৰ কৰাটো ভাল কাম কৰিছে কৰক নিৰন্তৰভাৱে কৰক বন্ধ কৰিব নোৱাৰিব অবৈধ বাংলাদেশী বহিষ্কাৰৰ কামটো অসম চৰকাৰে বন্ধ কৰিব নোৱাৰিব নিৰন্তৰভাৱে কৰক ঢিলা নকৰিব কিন্তু আজিৰ তাৰিখত দেশী কথাটো অলপ ঢিলা হৈছে এতিয়া বাংলাদেশী বহিষ্কাৰৰ কথাটো যেন অলপ ঢিলা হ'ল অলপ যেন ঢিলা কৰি দিছে আৰু সেইকাৰণে আমি চৰকাৰক ক'ব খোজোঁ কেন্দ্ৰীয় অসম চৰকাৰক অবৈধ বাংলাদেশীক বহিষ্কাৰৰ ব্যৱস্থাটো ত্বৰান্বিত কৰিব লাগে বন্ধ কৰিব নালাগে সকলো অবৈধ বাংলাদেশীক বহিষ্কাৰ কৰিব লাগে সেইটো একদম স্পষ্ট কথা দ্বিতীয় কথাটো হ'ল যে অবৈধ বাংলাদেশীৰ লগে লগে এতিয়া মৌলবাদী সোমাইছে মৌলবাদী সোমোৱা কথাটো ছাত্ৰ সন্থা অসমৰ ৰাইজে অকলে কোৱা নাই চৰকাৰে নিজে স্বীকাৰোক্তি দিছে আৰু ইয়াত NIA SIT ইয়াত অপাৰেশ্যন চলিছে কেইজনমানক ধৰিছে কেতিয়া ধৰিছে যেতিয়া বাংলাদেশৰ পৰিস্থিতি বেয়া হৈছে এতিয়া বাংলাদেশৰ লগত বন্ধুত্বপূৰ্ণ সম্পৰ্ক ভাৰতে ৰাখিছিল তাৰ কাৰণে দেশৰ কি লাভ হ'ল আমি নাজানো আটাইতকৈ লোকচান হ'ল অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ বাংলাদেশৰ লগত বন্ধুত্বপূৰ্ণ সম্পৰ্ক ৰখাৰ কাৰণে আটাইতকৈ লোকচান অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ হ'ল আৰু এতিয়া যেতিয়া অবৈধ বাংলাদেশীৰ লগত মৌলবাদী সোমোৱাৰ কথা আমি আগৰ পৰাই কৈ আছিলোঁ এতিয়া বাংলাদেশৰ লগত সম্পৰ্ক বেয়া হোৱাৰ লগে লগে SIT NIA 2-4জন মৌলবাদীক ধৰিছে কিন্তু 2-4জন কিয় এটা অপাৰেশ্যন কিয় নহয় অসমৰ মাটিত অবৈধ বাংলাদেশীৰ লগতে মৌলবাদীক পুলিয়ে পোখাই উৎখাত কৰিবৰ কাৰণে পদক্ষেপ ল'ব লাগে এটা বিশেষ অপাৰেশ্যন চলাব লাগে এটা স্পেচিয়েল অপাৰেশ্যন চলাব লাগে কাৰণ আমি এইটো কথা মানি দিব লাগিব যে আসাম এণ্ড নৰ্থ ইষ্ট ইজ এ ট্ৰেনজিট ৰুট এণ্ড ট্ৰেনজিট কেম্প ফৰ দি ফাণ্ডামেণ্টেলিষ্ট গ্ৰুপছ অসম আৰু উত্তৰ পূৰ্বাঞ্চল মৌলবাদীৰ শক্তিসমূহৰ কাৰণে এটা পথ হৈছে তেওঁলোকে অসম আৰু উত্তৰ পূৰ্বাঞ্চলি সোমাই এতিয়া দিল্লী মুম্বাই বিভিন্ন দেশৰ বিভিন্ন প্ৰান্তত সোমাইছে এইটো দেশৰ প্ৰতি ভাবুকি আমি অসমৰ ৰাইজে যে কৈ আছোঁ এইটো কেৱল অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতি ভাবুকি নহয় দেশৰ প্ৰতি ভাবুকি হৈছে আৰু সেইকাৰণেই আমি সত্যাগ্ৰহ কাৰ্যসূচীত অসমৰ মাটিৰ পৰা অবৈধ বাংলাদেশী আৰু মৌলবাদীক উৎখাত কৰাৰ দাবী আৰু অসম চুক্তি ৰূপায়ণেৰে জ্বলন্ত বিদেশী সমস্যাৰ স্থায়ী সমাধানৰ দাবী উত্থাপন কৰি সত্যাগ্ৰহ কাৰ্যসূচী লৈছোঁ এইটো দেশৰ প্ৰতি ভাবুকি আজি যদি ভবা যায় যে সদৌ অসম ছাত্ৰ সন্থা অসমৰ ৰাইজে অকল অসমৰ খিলঞ্জীয়া মানুহৰ কথা কৈছে অকল আমি অসমৰ খিলঞ্জীয়া মানুহৰ কথা কৈ থকা নাই কৈছোঁ কাৰণ অবৈধ বাংলাদেশীৰ প্ৰব্ৰজনে অসমৰ খিলঞ্জীয়া মানুহৰ ভাষা সংস্কৃতি পৰিচয় অস্তিত্ব নিশেষ কৰি দিছে জনজাতীয় বেল ব্লকত সোমাল খেতিৰ মাটি ল'লে আমাৰ সত্ৰ মাটি ল'লে বনাঞ্চলত সোমাল আমাৰ ৰাজনৈতিক অধিকাৰ হেৰুৱাৰ উপক্ৰম হৈছে জনবিন্যাস পৰিৱৰ্তন হৈছে আমি আটাইতকৈ ক্ষতিগ্ৰস্ত হৈছোঁ কিন্তু অসমৰ লগতে দেশৰ প্ৰতি ভাবুকি আহিছে আৰু সেইকাৰণে এই সত্যাগ্ৰহ আৰু সেইকাৰণে এই পদক্ষেপ ল'ব লাগিব আৰু এইটো কথা একদম স্পষ্ট যে অকল বাংলাদেশীৰ ভোট বেংক ৰক্ষাৰ কাৰণে কাম কৰি থাকিলে কিন্তু নহ'ব আমি অসম চুক্তি সম্পাদনৰ পিছত দেখিছোঁ সকলো ৰাজনৈতিক দলে এক ক্ষমতাত থাকিল আৰু সকলো ৰাজনৈতিক দলক দেখিলোঁ যে কেৱল বাংলাদেশীৰ ভোট বেংক সুৰক্ষিত কাৰোবাক লাগে অবৈধ মুছলমান বাংলাদেশীৰ ভোট বেংক সুৰক্ষা কৰাৰ ব্যৱস্থা কাৰোবাক লাগে অবৈধ হিন্দু বাংলাদেশীৰ ভোট বেংক সুৰক্ষা কৰাৰ ব্যৱস্থা কোনেও অসমৰ খিলঞ্জীয়া মানুহৰ ভৱিষ্যত সুৰক্ষিত কৰিবৰ কাৰণে ফলপ্ৰসূ ব্যৱস্থা লোৱা নাই এইটো 40 বছৰটো আমি তাকেই দেখি আছোঁ কোনোবাই অবৈধ মুছলমান বাংলাদেশীৰ ভোট বেংক সুৰক্ষাৰ কাৰণে কাম কৰিছে কোনোবাই অবৈধ হিন্দু বাংলাদেশীৰ ভোট বেংক সুৰক্ষাৰ কাৰণে কাম কৰিছে কোনেও অসমত খিলঞ্জীয়া মানুহৰ সুৰক্ষিত ভৱিষ্যতৰ কাৰণে কাম কৰা নাই কৰিব লাগিব আৰু সেইকাৰণে এই সত্যাগ্ৰহৰ জৰিয়তে পুনৰে আমি দাবী উত্থাপন কৰিছোঁ কাৰণ এতিয়া যিমানবোৰ ব্যক্তিয়ে মতামত দি আছে ৰাজনৈতিক নেতাসকলে মতামত দি আছে দুইখন চৰকাৰে যিবোৰ কথা কৈ আছে কেন্দ্ৰীয় অসম চৰকাৰে সকলো কথাই 46 বছৰ অসমৰ ৰাইজে কৈ থকা কথাই কৈ আছে অসমৰ ৰাইজে 46 বছৰ এইবোৰ কথাই কৈ আছে এতিয়া সমাধান লাগে কথা হৈ গ'ল কথাবোৰতো অসমৰ ৰাইজে জানে অসমৰ ৰাইজে কৈ আছে কথাৰে নহ'ব এতিয়া কথাৰে আশ্বস্ত কৰিব নোৱাৰিব ফলাফল লাগিব আৰু ফলাফলৰ সম্পৰ্কত এতিয়া আনবোৰ বিষয়ৰ লগতে সাংবিধানিক ৰক্ষা কবচ আমাক লাগিব
সাংবিধানিক ৰক্ষা কবচ সম্পৰ্কত বিপ্লৱ শৰ্মা কমিটিৰ প্ৰতিবেদন আছিল 4 বছৰ পেলাই থলে অসম চৰকাৰে আলোচনাৰ দুৱাৰ মুকলি কৰিলে দুৱাৰ মুকলি কৰি ক'লে যে 67টা বিষয় চিনাক্তকৰণ কৰা হৈছে তাৰে 40টা অসম চৰকাৰৰ আওতাৰ ভিতৰত 12টা উভয় চৰকাৰৰ আওতাত 15টা কেন্দ্ৰীয় চৰকাৰৰ আওতাত 40টাৰ ভিতৰতে 38টা সিদ্ধান্ত হ'ল কিন্তু অসম চৰকাৰৰ আওতাত থকা আৰু 13টা বিষয় এতিয়াও সিদ্ধান্ত হ'বলৈ বাকী আছে কেন্দ্ৰীয় চৰকাৰৰ আওতাত থকা বিষয়বিলাকৰ সিদ্ধান্ত হ'বলৈ বাকী আছে ত্ৰিপাক্ষিক আলোচনা হোৱাৰ কথা কাৰণ আমাক স্থানীয় নিকায় বিধানসভা সংসদত আমাক আসন সংৰক্ষণ লাগিব চাকৰিকেইটা আমাক লাগিব মাটি ভূমি ভাষা সংস্কৃতি সকলো আমাক সুৰক্ষিত হ'ব লাগিব সকলো জাতি জনগোষ্ঠীৰ সমপ্ৰতিনিধিৰ উচ্চ সদন লাগিব ইনাৰ লাইন পাৰ্মিট লাগিব আৰু সাংবিধানিক ৰক্ষা কবচৰ কাৰণে অসম চৰকাৰ আওতাত থকা বাকীকেইটা সিদ্ধান্ত কাৰ্যকৰী হ'ব 38টা হৈ গ'ল বাকী 13টা সিদ্ধান্ত আমাক লাগে আৰু কেন্দ্ৰীয় চৰকাৰ আওতাত থকা বিষয়সমূহৰ ওপৰত ত্ৰিপাক্ষিক আলোচনাৰ সিদ্ধান্ত লাগে আৰু প্ৰয়োজন হ'লে সকলো এই বিষয়সমূহ কাৰ্যকৰী কৰিবলৈ সংবিধান সংশোধন হ'ব লাগিব সংবিধান সংশোধন কৰি হ'লেও আমাক সাংবিধানিক ৰক্ষা কবচ দিব লাগিব আৰু সেইকাৰণে বিপ্লৱ শৰ্মা কমিটিৰ প্ৰতিবেদন কাৰ্যকৰী কৰি আমাক সাংবিধানিক ৰক্ষা কবচ দিব লাগিব ক্ষিপ্ৰতাৰে দিব লাগিব এই কামটো ক্ষিপ্ৰ হ'ব লাগিব আৰু এই ক্ষিপ্ৰ কৰিবৰ কাৰণে এই সত্যাগ্ৰহ এই সকলো বিষয় যে অসমৰ খিলঞ্জীয়া মানুহৰ প্ৰভুত্ব আৰু সৰ্বকালৰ কাৰণে নিৰ্ণায়ক অধিকাৰ নিশ্চিত কৰিবৰ কাৰণে ফলাফল আমাক লাগিব ফলাফল নোপোৱালৈকে আমি ক্ষান্ত নহওঁ আমি পুনৰ ক'ব খোজোঁ কেন্দ্ৰীয় অসম চৰকাৰৰ মুখত আমি উপলব্ধি শুনিছোঁ কথা শুনিছোঁ কিন্তু উপলব্ধিৰ কথাবোৰ অসমৰ ৰাইজে 46 বছৰত কৈ অহা কথা এইবোৰ এই কথাবোৰ এতিয়া ফলাফললৈ আমাক ৰূপান্তৰ কৰিব লাগে অসমৰ ৰাইজ আৰু ছাত্ৰ সন্থাক আমাক ফলাফল লাগে আৰু ফলাফল নোপোৱালৈকে আমি ক্ষান্ত নহওঁ আৰু সেইকাৰণে এই সত্যাগ্ৰহ কাৰ্যসূচী আমি গ্ৰহণ কৰিছোঁ ধন্যবাদ কাৰোবাৰ প্ৰশ্ন থাকিলে কৰিব পাৰে অকল এইকেইটা বিষয়ে প্ৰথম প্ৰথম আমি কোৱা কথাখিনি কওঁ সেইখনটো আমি মানাই নাই প্ৰত্যাহাৰ কৰিব লাগিব বাতিল কৰিব লাগিব বিদেশীয়ে হিন্দুৱে হওক বা মুছলমানে হওক 71 চনলৈকে অহা সকল অসমত থাকিব 71 চনৰ পিছত অহা হিন্দু মুছলমান সকলো বহিষ্কাৰ হ'ব লাগিব এইটো অসম আন্দোলনৰ সময়ৰ পৰাই আঁচুৰি লৈ থকা স্থিতি প্ৰথম আমাৰ কথাখিনি পাতি লওঁ ইয়াৰ ওপৰত এইখিনি কথাৰ ওপৰত কিবা ক'বলগীয়া আছে নেকি যদি আছে তেতিয়াহ'লে বেলেগ কথা মিলি যাম বেলেগ কথালৈ সেইখিনি কথাই ক'লোঁ 67টা বিষয় তেওঁলোকে চিনাক্তকৰণ কৰিলে 40টা অসম চৰকাৰৰ আওতাত 12টা উভয় চৰকাৰৰ আওতাত 15টা কেন্দ্ৰীয় চৰকাৰৰ আওতাত আলোচনা দুৱাৰ মুকলি হ'ল 40টাৰ ভিতৰত 38টা সিদ্ধান্ত হৈছে আৰু 13টাৰ সিদ্ধান্ত হ'বলৈ বাকী আছে ৰাজ্য চৰকাৰৰ অন্তৰ্গত কেন্দ্ৰীয় চৰকাৰৰ অন্তৰ্গত বিষয়বিলাকৰ সম্পৰ্কত ত্ৰিপাক্ষিক আলোচনা হোৱাৰ সিদ্ধান্ত হৈছে এতিয়া আমি বিচাৰিছোঁ বিষয়টো ক্ষিপ্ৰ হ'ব লাগে সকলো পৰামৰ্শ কাৰ্যকৰী হ'ব লাগিব বিপ্লৱ শৰ্মা কমিটিৰ সকলো পৰামৰ্শ কাৰ্যকৰী হ'ব লাগিব আৰু সকলো পৰামৰ্শ কাৰ্যকৰী কৰি খিলঞ্জীয়া মানুহক সাংবিধানিক ৰক্ষা কবচ দিব লাগিব আমাক ফলাফল লাগিব আৰু ফলাফল নোপোৱালৈকে আমি ক্ষান্ত নহওঁ একদম স্পষ্ট কথা আৰু এই আচলতে অসম আন্দোলনৰ সময়ৰ পৰাই দেখি আছোঁ যে মাজে মাজে এচাম মানুহ আহে অবৈধ বাংলাদেশীক ৰক্ষণাবেক্ষণ দিবলৈ কেতবোৰ কাম কৰে এইটো অসম আন্দোলনৰ সময়ৰ পৰা অসমৰ ৰাইজে দেখি আছে আৰু এই ঘটনাটো দেখিলোঁ অতিথি আৰু উদ্যোক্তা দুইটাই অবৈধ বাংলাদেশীৰ ৰক্ষকৰ ভূমিকা লৈছে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত